আজি আমি আছোঁ ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। আমাৰ জিলা যক্ষ্মা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আমাৰ মাজত আছে জইণ্ট ডাইৰেক্টৰ ছাৰ, DPM ছাৰ আৰু আমাৰ ডিষ্ট্ৰিক্ট TB অফিচাৰ মহাশয়, তাৰ লগত আমাৰ বেমাৰী কিছুমান আছে। আজি আমাৰ হৈছে কি নিশ্চয় দিৱস, তৃতীয় বাৰ্ষিক নিশ্চয় দিৱস। নিশ্চয় দিৱসৰ অৰ্থটো হৈছে আমাৰ সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত এই যক্ষ্মা বেমাৰীখিনিক এটা সম্পৰ্ক স্থাপন কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চয় মিত্ৰ বুলি এটা বিষয় উলিয়াইছে। নিশ্চয় মিত্ৰসকলৰ কাৰণে এটাই কাম যে তেওঁলোকে মাহত মাত্ৰ এজন ৰোগীক 500 টকাৰ খাদ্য সামগ্ৰী দিব লাগে, 6 মাহ দিব লাগে। অৰ্থাৎ এজন নিশ্চয় মিত্ৰই 3000 টকাৰে এজন ৰোগীক তেওঁলোকে খাদ্য সামগ্ৰী দিব লাগে 6 মাহৰ কাৰণে। তাৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এখন চাৰ্টিফিকেট প্ৰদান কৰা হয়। আমি ওদালগুৰি জিলাত যিটো ডাঙৰ ডাঙৰ উদ্যোগ নাই, আমি আহ্বান কৰি প্ৰত্যেকগৰাকী ব্যক্তিকে আপোনালোকে অন্ততঃ এজন যক্ষ্মা ৰোগীক এডপ্ট কৰক। তেওঁলোকৰ ক্ষেত্ৰত মাত্ৰ 3000 টকা খৰচ কৰক। 3000 টকাৰ মাহে 500 টকাকৈ 6 মাহলৈ খাদ্য সামগ্ৰী দিয়ক, পুষ্টিকৰ খাদ্য সামগ্ৰী দিয়ক। তেতিয়াহ'লে আমি ভাবিম ওদালগুৰি জিলাৰ পৰা যক্ষ্মা বেমাৰটো নাইকিয়া হ'ব। নহ'লে আমি অকলে যক্ষ্মা বেমাৰ নিৰ্মূল কৰিব নোৱাৰোঁ, ৰাইজৰ সহযোগ লাগিব। তাৰ লগত আৰু এটা বাৰ্তা মই দিব ওলাইছোঁ যে আজি আমাৰ জইণ্ট ডাইৰেক্টৰ DPM বা ডিষ্ট্ৰিক্ট TB অফিচাৰ থকা অৱস্থাত যে যিসকলৰ কাহ হৈ থাকে, কাহৰ লগত তেজ যায়, বুকুখন বিষাই থাকে, ৰাতি ৰাতি জ্বৰ উঠে, ঘামি যায়, বুকু তেনেধৰণৰ লক্ষণ থকা বেমাৰীক আপোনালোকে ওদালগুৰিত যিকোনো চৰকাৰী হস্পিটেললৈ পঠাব। কাৰণ TB বেমাৰৰ চিকিৎসাটো সম্পূৰ্ণ বিনামূলীয়া। এক্সৰেৰ পৰা, CT স্কেনৰ পৰা, আল্ট্ৰাচাউণ্ডৰ পৰা, কফ পৰীক্ষাৰ পৰা আদি গোটেইখিনি বিনামূলীয়া। গতিকে তেওঁলোকক সন্দেহজনক যিখিনি বেমাৰী পায় তেওঁলোকক আমাৰ চিকিৎসালয় পঠিয়াই দিয়ক, যাতে কফ পৰীক্ষা কৰি বা এক্সৰে কৰি, বিনামূলীয়াকৈ এক্সৰে কৰি বা কফ পৰীক্ষা কৰি যদি বেমাৰটো ধৰা পৰে আমি 6 মাহলৈ তেওঁক সুন্দৰভাৱে বিনামূলীয়াকৈ ঔষধ দিম, সুস্থ কৰি তুলিম। তাৰ লগতে আপোনালোকৰ জৰিয়তে ৰাইজৰ সহযোগত প্ৰত্যেকজন ৰোগীক হাতত আমি এটা টোপোলা, মাহে মাহে এটা টোপোলা 500 টকীয়া খাদ্য সামগ্ৰী টোপোলা আমি তুলি দিব পাৰিম। তদুপৰি আমাৰ নিশ্চয় পোষণ যোজনাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ এটা সপোন যে প্ৰত্যেকগৰাকী যক্ষ্মা ৰোগীক মাহে 1000 টকাকৈ দিয়াৰ এটা পৰিকল্পনা কৰিছে আৰু সেই টকাটো একাউণ্টৰ জৰিয়তে পায়। অৰ্থাৎ পৰীক্ষা বিনামূলীয়া, ঔষধ বিনামূলীয়া, মাহে মাহে যক্ষ্মা ৰোগীয়ে 1000 টকাকৈ পায়। তদুপৰি কিছুমান হৃদয়ৱান ব্যক্তিৰ জৰিয়তে এইদৰে আমি নিশ্চয় মিত্ৰৰ জৰিয়তে আমি খাদ্য সামগ্ৰী দিওঁ। আজি আমি 9 গৰাকী বেমাৰীক আমি দিলোঁ তৃতীয় বাৰ্ষিক নিশ্চয় দিৱসত। মই আশা কৰিম যে আপোনালোকে ওলাই আহিব, মুক্ত হস্তে দান কৰি এজন যক্ষ্মা ৰোগীক, অন্ততঃ এজন যক্ষ্মা ৰোগীক এডপ্ট কৰিব। ধন্যবাদ।